হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ফৰেষ্ট ছাৰ্ভিচ এক্সাম 2024 বন সেৱা পৰীক্ষা 2024 বন সেৱা পৰীক্ষাৰ কাৰণে 150টা পদ মুকলি হৈ আছে। অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে, আৰু আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। এক্সাম চেণ্টাৰ ক'ত পৰিব আৰু আজিয়ে লাষ্ট ডেট, আপোনালোকে আজিয়ে এপ্লাই কৰিব লাগিব। কেইটা বজালৈকে সময় আছে আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। UPSC অৰ্থাৎ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন, কেন্দ্ৰীয় লোকসেৱা আয়োগ দেখিছে আপোনালোকে 6/3/2024 অৰ্থাৎ 6 মাৰ্চ 2024 লাষ্ট ডেট। আজিয়ে লাষ্ট ডেট। যিসকলে এপ্লাই কৰা নাই আপোনালোকে আজিয়ে এপ্লাই কৰি ল'ব, যিহেতু আজিয়ে শেষ তাৰিখ আছে। কেন্দ্ৰীয় লোকসেৱা আয়োগ সামৰিক সেৱা প্ৰাথমিক পৰীক্ষা 2024 জৰিয়তে ভাৰতীয় বন সেৱা পৰীক্ষা 2024 বিপৰীতে 150টা খালী পদৰ নিযুক্তিৰ বাবে আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰিছে। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। আজিয়ে লাষ্ট ডেট, মই আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে আজিয়ে এপ্লাই কৰি দিব। UPSC ভাৰতীয় বন সেৱা পৰীক্ষা 2024, পৰীক্ষাৰ নাম UPSC বন সেৱা পৰীক্ষা 2024, খালী পদৰ সংখ্যা 150টা, সংস্থাৰ নাম ইউনিয়ন লোকসেৱা আয়োগ। অসমৰ পৰীক্ষা কেন্দ্ৰ ক'ত ক'ত পৰীক্ষাকেইটা হ'ব, চেণ্টাৰ যোৰহাট আৰু দিছপুৰ পৰিছে। পৰীক্ষাৰ জাননী নং দেখিছে 6/2024 IFOS। সেইকাৰণে হেল্পলাইন নম্বৰো দিয়া হৈছে, আপোনালোকে ফোন কৰি সুধিব পাৰে কিবা অসুবিধা পালে। UPSC বন সেৱা পৰীক্ষাৰ যোগ্যতাৰ মাপকাঠি ইলিজিবিলিটি ক্ৰাইটেৰিয়া, বয়সৰ সীমা বিচৰা হৈছে। এজন প্ৰাৰ্থীৰ বয়স 21 বছৰ হ'ব লাগিব আৰু 2024 চনৰ 1 আগষ্ট তাৰিখে 32 বছৰ বয়স পূৰণ নহ'ব লাগিব। অৰ্থাৎ প্ৰাৰ্থীজনৰ জন্ম 1992 চনৰ 2 আগষ্টৰ আগতে নহয় আৰু 1 তাৰিখৰ পিছত নহয়, আগষ্ট 2003। দেখিলে আপোনালোকে 21 বছৰৰ পৰা 32 বছৰলৈকে বিচৰা হৈছে এজ লিমিট। বয়সৰ শিথিলতা, উচ্চ বয়সৰ সীমা অনুসূচিত জাতি জনজাতি অৰ্থাৎ SC ST কাৰণে 5 বছৰ, OBC MOBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। শিক্ষাগত অৰ্হতা বিচৰা হৈছে এজন প্ৰাৰ্থীয়ে অন্ততঃ এটা বিষয় যথা পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, ভূতত্ত্ব, গণিত, পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা আৰু প্ৰাণী বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী বা কৃষি বন বিভাগ বা যিকোনো এটা বিষয়ৰ অভিযান্ত্ৰিক বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। দেখিছে মোক বেচেলাৰ ডিগ্ৰীও বিচৰা হৈছে। বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে পশুপালন আৰু পশু চিকিৎসা অৰ্থাৎ এনিমেল হাজবেণ্ডাৰী আৰু ভেটেনেৰী ডিপাৰ্টমেণ্টৰ। যদি আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা আছে তেতিয়া পাৰিব, নহ'লে আপোনালোকে কৃষি বন বিভাগ যিকোনো এটা বিষয়ৰ অভিযান্ত্ৰিক বিজ্ঞানত অৰ্থাৎ আপোনালোকে ইঞ্জিনিয়াৰিং যদি কৰা আছে তেতিয়া আপোনালোকে পাৰিব। কেন্দ্ৰীয় বা ৰাজ্যিক বিধানসভাৰ আইন অনুসৰি সংযুক্ত বিশ্ববিদ্যালয় বা সংসদৰ আইনৰ দ্বাৰা স্থাপিত বা বিশ্ববিদ্যালয় অনুদান আয়োগ আইন 1956 ধাৰা 3 অধীনত বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা বুলি ঘোষণা কৰা অন্যান্য শিক্ষানুষ্ঠান বা সমতুল্য অৰ্হতা থকা এনেকুৱা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। ইয়াৰ কাৰণে আবেদন মাচুল শ্ৰেণী অনুসৰি আবেদন মাচুল তলত দিয়া ধৰণে অনুসূচিত জাতি জনজাতি মহিলা PWD BD তেনেকুৱা ধৰণৰ নালাগে আবেদন মাচুল দিবলৈ। অন্য শ্ৰেণী অৰ্থাৎ OBC MOBC হওক বা অন্য শ্ৰেণীয়ে 100 টকা পে' কৰিব লাগিব। SC ST ওমেন PWBD কেণ্ডিডেটে মাচুল দিব নালাগে, অৰ্থাৎ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। UPSC ভাৰতীয় বন সেৱা পৰীক্ষা আঁচনি, ভাৰতীয় বন সেৱা পৰীক্ষা একেৰাহে 2টা পৰ্যায়েৰে গঠিত হ'ব। ভাৰতীয় বন সেৱা মূল পৰীক্ষাৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে অসামৰিক সেৱা প্ৰাথমিক পৰীক্ষা উদ্দেশ্য প্ৰকাৰ আৰু ভাৰতীয় বন সেৱাৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ভাৰতীয় বন সেৱা মূল পৰীক্ষা লিখিত আৰু সাক্ষাৎকাৰ ৰিটন টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব। আপোনালোকে দেখিছে কেনেকৈ পৰীক্ষাটো অনুষ্ঠিত হ'ব। UPSC ভাৰতীয় বন সেৱা পৰীক্ষাৰ বাবে কেনেকৈ আবেদন কৰিব, আপোনালোকে এপ্লাই কেনেকৈ কৰিব। ইয়াৰ অনলাইন আবেদন দাখিল কৰা আৰম্ভণি আছিলে 14 ফেব্ৰুৱাৰী 2024। অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ হ'ল 6 মাৰ্চ 2024 সন্ধিয়া 6টা বজালৈকে আছে। আপোনালোকে 6টা বজাৰ আগতে এপ্লাই কৰিব আজি। প্ৰাৰম্ভিক পৰীক্ষা তাৰিখ 26 মে 2024 26 মে'ত অনুষ্ঠিত হ'ব। সেইকাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি চাই অতি সোনকালে আপোনালোকে আজিয়ে এপ্লাই কৰি দিব।